সূত্ৰও নাছে। তেনেকৈ শুশ্ৰূষা কৰিম আমি তিনিজনে একেলগ হৈ এচাপৰ বজাই যাম ঢোল। হয় এয়া শুনকচোন আজি এই ৰতনপুৰ সত্ৰ নহয় জানো? এই ৰতনপুৰৰ সত্ৰ আৰু দুলীয়াজানৰ পৰা আমাৰ দৰা ঘৰে ৰাইজো আহিছে। সমূহ হৈ আমি প্ৰথমে আমাক গৃহস্থই মান ধৰিলে আৰু আমাৰ এই শিৱ বাবাই সেইদিনাখনি ভাং খাই আছিলে, গম পাইছে আপোনালোকে। এই ভাং খোৱা হাতখনো আছে, আমি বজাই যাম ডমৰু হাত। সেয়েহে আপোনালোকে যদি একান্তৰ আমি কামনা কৰিছোঁ কৃষ্ণ কৃষ্ণ লগতে আপোনালোকৰ মান ধৰি তাৰপিছত আমি সহায় সহযোগ লাগিব সকলো, হয় নহয়? তাৰপিছত বিহু বজাম, সকলোৱে নাচিব, হয় নহয়? আগন্তুক বিহু আহি আছে। যি কি নহওক এয়া শুনকচোন, এয়া অসমৰ পুৰণি সংস্কৃতি এই ঢোল বাদ্য আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিবলৈ ল'ব লাগিব। কবিয়ে কৈছিল, কি কৈছিলে? জীৱনৰ খেল আৰু কিবা কিবি খেল আছে। এইবোৰ খেল ক্ৰিকেট খেল এইবোৰ কিবা কিবি আছে কবিৰ এই মানি আমি চিৰিগত কৰি ঢোলত বজাই যাওঁ, মুখেৰে গাই যাওঁ। আৰাধনা জীৱনৰ খেল, সুন্দৰ আৰাধনা জীৱনৰ খেল। আমাৰ ঢুলীয়াসকলৰ এটা পৰম্পৰা আছে, মালিতা গাব লাগে। সকলোৱে আমি সকলোৱে বহি লৈ গাব লাগে, কিন্তু আমি থিয় হৈ গাম। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰি অকণমান আমি প্ৰাৰ্থনা কৰি শুনকচোন। জয় নমো নারায়ণ আদি নিরঞ্জন অনন্ত হজাত প্রভু কইলা এ হয়ন করিয়া পাছে উঠিয়া বখিয়া নিশাকা হন্তে প্রভু ছাড়ি কাদাল ভরিলা টং টং সরস্বতী নির্মল বর্ণ রত্নে বিভূষিতা কুণ্ডলা কর্ণ গজপতি মুকুট জয়ন্তী হয় ওই আমার হরে সতী বিদায় ধুল খুল মিদং তাল বাহি টুকাই টপলা খুটি তাল লাগে রাখন ধৰি এ ঢোলক বেহেলা চেংদা মুরলি কালি দাগ দাবা কাজ হয় এ হু হু হা হা